আখৰে আখৰে ৰূপায়ণ হ'ব লাগিব বিটিআৰ চুক্তি 125 সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপনৰ দাবী ৰাজ্য আৰু কেন্দ্ৰৰ বিৰুদ্ধে পুনৰ সৰব নিখিল বড়ো ছাত্ৰ সন্থা এবাৰ ৰাজধানী দিল্লী কপাবলৈ সাজু হৈছে এপছু অহা 21 নৱেম্বৰত যন্তৰ মন্তৰত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে এপছুৱে সেই প্ৰতিবাদী কাৰ্যসূচীত অংশ ল'ব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 10খন স্বায়ত্তশাসিত পৰিষদৰ নেতৃত্বৰ লগতে অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তিয়ে 21 নৱেম্বৰত আমি যন্তৰ মন্তৰত নিখিল বড়ো ছাত্ৰ সন্থা আৰু আন শিক্ষিত দলৰ যিখিনি আমাৰ যি ডিমাণ্ড আছে মানে ইয়াক অটনমিলৈ আপগ্ৰেড কৰা বা ইয়াৰ ক্ষমতা বৃদ্ধি কৰা সমষ্টি বৃদ্ধি কৰা এই দাবীক লৈ পেলাই আমি তাত ধৰ্ণা প্ৰদৰ্শন কাৰ্যসূচী আমি ৰূপায়ণ কৰিম আৰু 3 ঘণ্টীয়া এই ধৰ্ণা কাৰ্যসূচীত আমাৰ বিশিষ্ট ব্যক্তি 10টা শিক্ষিত দলৰ বিশিষ্ট যিসকল আমি তেওঁলোকক ইনভাইট কৰিছোঁ তেওঁলোকে তাত উপস্থিত থাকিব 2020 চনত স্বাক্ষৰিত বিটিআৰ চুক্তিৰ প্ৰতিটো দফা দাড়ি কমাসহ ৰূপায়ণৰ প্ৰতিশ্ৰুতি দিছিল কেন্দ্ৰীয় চৰকাৰে লগতে 125 সংখ্যক সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰি স্বায়ত্ত পৰিষদসমূহক অধিক ক্ষমতা প্ৰদানৰো আশ্বাস দিছিল এই সন্দৰ্ভত প্ৰথমে 20 নৱেম্বৰত দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত হ'ব এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ পিছদিনাই যন্তৰ মন্তৰত বহিব প্ৰতিবাদত 125 যি আৰ্টিকল 280 যি এমেণ্ডমেণ্ট ভাৰত চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সংশোধনীয় কৰি পেলাই শিক্ষিত দলক মোৰ অধিকাৰ দিয়া মোৰ অটনমি দিয়া আৰু এই অধিকাৰক আজি 5টা বছৰৰ পিছতো ভাৰত চৰকাৰ অসম চৰকাৰ বা ভাৰতৰ গৃহ মন্ত্ৰালয় এই যি মানে বিভাগ আছে তেওঁলোকে যেনেকুৱা এইটো কাৰ্যকৰী কৰিব লাগিছিল আজি এইটো বিলম্ব হৈ আছে আৰু ইয়াৰ দাবীতে নিখিল বড়ো ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় পৰ্যায়ত এই যি সেমিনাৰ আমি 20 তাৰিখে আয়োজন কৰিবলৈ গৈ আছো অধিকাৰ সময়মতে পাব লাগে সময়মতে অধিকাৰ নিদিলে প্ৰতাৰিত হোৱাৰ সুযোগ থাকে আৰু প্ৰতাৰিত হলে বড়োভূমিত পুনৰ প্ৰশস্ত হ'ব পাৰে হিংসাৰ পথ চৰকাৰক হকিয়াই দিলে এপছু নেতা দীপেন বড়ুৱে যোনটো অধিকাৰ যি সময়ত পাব লাগে সেই অধিকাৰটো যদি সময়মতে যদি ৰূপায়ণ নহয় তেতিয়াহ'লে বাস্তৱসন্মত যি আধাৰত যি কথাটো লৈ পেলাই চুক্তিত আবদ্ধ হৈছিল সশস্ত্ৰ সংগ্ৰাম পাতনি মিলি পেলাই অস্ত্ৰ সম্বৰণ কৰিছিল আৰু শান্তি প্ৰতিষ্ঠা কৰা হ'ল সেই উদ্দেশ্যটো বাস্তৱত যদি ৰূপায়িত নহয় তেতিয়াহ'লে মানুহবিলাকে বঞ্চিত বা আমাক প্ৰতাৰণা কৰিলে নেকি এই প্ৰতাৰণাৰ যি কথা সেইটো প্ৰাসংগিক হৈ পৰিব আৰু যেতিয়া প্ৰতাৰণা হয় তেতিয়া গণতান্ত্ৰিক আন্দোলন গণতান্ত্ৰিক ইয়াত জংগী আন্দোলন হোৱাৰ পথ প্ৰশস্তটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আমাক ৰাস্তা মোকলাই দিয়া নিচিনা হ'ব লগতে হাগ্ৰামা মহিলাইলৈও আহ্বান 2003 চনৰ চুক্তিৰ ভেটিতে হৈছিল 2020 চনৰ বিটিআৰ চুক্তি এই চুক্তি কাৰ্যকৰী কৰিবৰ বাবে হাগ্ৰামা মহিলাইক দায়িত্ব ল'বলৈ আহ্বান এপছুৰ নেতৃত্বৰ যেটো তেওঁ সাংবিধানিক এটা পদবীত অধিষ্ঠিত হৈ আছে আমি আহ্বান ৰাখিছোঁ দাবী ৰাখিছোঁ 2003 চুক্তিত যি ধৰণে তেওঁ আগবঢ়াই নিছিল 2020 চনত চুক্তি তেওঁ আগবঢ়াই নিব লাগে কাৰণ এই চুক্তি কাৰো ব্যক্তিগত সম্পত্তি নহয় কোনো দল সংগঠনৰ সম্পত্তি নহয় এই চুক্তিৰ দ্বাৰা 35 লাখ বিটিআৰবাসী ৰাইজৰ অধিকাৰ তাত সন্নিৱিষ্ট হৈ আছে ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সহযোগত দিল্লীৰ পৰা প্ৰাঞ্জল প্ৰতিম দাসৰ ৰিপৰ্ট প্ৰতিদিন টাইম